ঘটনাটো পেঞ্চনৰ বুলি কৈছি মই পেঞ্চন পাই আছিলোঁ বন্ধ হোৱা বুলি কৈছোঁ কওঁতে তাই কাগজ পত্ৰখিনি লৈছি লৈ পেলাই সোমাই দিছি সোমাই দি কৈছে কি আধা পইচা ঘূৰিয়ে ল'ব আধা পইচা আমাক দিব এনেকৈ কৈছে মই ভাবিছোঁ সমান জানো খায়ে আৰু অফিচত যিটোকে আমি নাযাওঁ যে এইটোকে লাগা যোগা কৰি দিলে অলপ খায় বুলি ভাবিছোঁ তাৰপিছত তাই সোমাল পইচাটো 13,100 তাৰপিছত তাই ক'লা কি মোক পইচা কৰবী দেৱী সভাপতি নেকি পঞ্চায়তৰ তাৰপাছত কওঁতে মই 11,000 নেদে একেলগে 13,000 তাৰপিছত 10,000 দিলা 10,000 নামতে মই 1,000 খৰচ কৰিছোঁ 9,000 দিছোঁ তাৰ পিছদিনা আকৌ উলিয়াই আনি পেলাই দেহাটো অসুস্থ হৈ আছিল মই শনিবাৰে নেগেলোঁ দেওবাৰ লৈ সোমবাৰে যাই উলিয়াই আনি দিছোঁ সেই 2,000টো আকৌ দিখে দিছোঁ নাজানো সেইকেইটা ভাবছোঁ কি তাই কৈছে অফিচত দিব লাগিব বুলি সভাপতি অফিচত দিব লাগিব মই লাগবাও পাৰে আমি যিহেতুকে সেইগিলা লাগা যোজা কৰা নাই দিবাও লাগবা পাৰে বুলি দিছোঁ পইচাটো নাই মোৰ পইচা মাৰিছি মই কৈ পইচা মাৰিছোঁ উলিয়াই দিবি এনেকুৱা কৈছে কিবা পইচা মই নাজানো কিন্তু মই কোৱা নাই সেইটো তাই নিজে বুলিও কোৱা নাই আৰু মোৰ বুলিও কোৱা নাই মানে মই উলিয়াই দিছোঁ একদিনে 9,000 1,000 দিছোঁ 10,000 টকা দিছোঁ আৰু 3,000 টকা মই খৰচ কৰিলোঁ কৈছে মই আৰু 800 টকা দিবি এনেকৈ কৈছে মই এতিয়া মই খৰচ কৰিলেও পইচা মই পঠিয়াই দিম অহা মাহত দিলে হ'ব দে বুলি কৈছে কৈ পৰহি ফোন কৈছে গধূলা খুৰীদেউ ভালে আছে ন আছোঁ হেৰি খুৰীদেউ যে পইচা এটা সোমাই দিছে কাকো নকবি আকৌ এনেকৈ কৈছে আমাৰ এইখিনি জানেই আৰু বেলেগে জানিবা হাক দিবি এনেকৈ কৈছে তাৰপিছত অলপ আধা ঘণ্টামান পিছতে বিউটি বনাই আহি পাইছে মই সুধছি কথাখিনি মই কৈছোঁ মই 10,000 টকা নিয়া বুলি কৈছোঁ এই কৰবী দেৱীয়ে সভানেত্ৰী এই আমাৰ ইয়াৰ পঞ্চায়তৰে গম পাইছোঁ এতিয়াই গম পাইছোঁ বা পৰহিয়ে গম পাইছোঁ বিউটি বনাই আহোঁতে আপোনাৰ বিধৱা পেঞ্চন বুলি কৈছে সেইটোৱে গম পোৱা নাই এই মানুহে জিকাইছিলোঁ এনেকুৱা কাম ক'বা মইতো নাজানো আমি দুখীয়া মানুহ তাৰপিছত অতিকে দুৰ্ভাগ্যজনক আমাৰ বেয়া লাগিছে কাৰণ নিজদাহীৰ বাসিন্দা হয় আৰু তেওঁ নিজদাহী এটা খণ্ডৰে তেওঁ মেম্বাৰ আছিলে মেম্বাৰৰ পৰা সভাপতি চিলেক্ট হৈছে যিহেতু এইবাৰ সভাপতি দায়িত্ব তেওঁ লৈছে আৰু এই ক্ষেত্ৰত আমি বহুখিনিয়ে কষ্ট কৰিছিলোঁ নিজদাহীৰ যিহেতু এজন শিক্ষিত মহিলা গতিকে তেওঁক যিহেতু সভাপতি পাতিব পাৰি তেতিয়াহ'লে আমাৰ দাহী অঞ্চলটো আগবাঢ়ি যাব এই ক্ষেত্ৰত আমি যথেষ্টখিনি মানে ইয়াৰ লগত জড়িত হৈছিলোঁ এই নিৰ্বাচনটোৰ লগত জড়িত হৈছিলোঁ আৰু ভবা নাছিলোঁ যে বাইদেৱে এনেকুৱা এটা কাম কৰিব বুলি ভবাই নাছিলোঁ একেবাৰে ভবা নাছিলোঁ আৰু সেই ঘৰখন বহুত ভাল ঘৰ আমি সৰুৰ পৰাই লোক পাইছোঁ সেই ঘৰখন বহুত ভাল ঘৰ আৰু সিহঁতৰ পৰিয়ালখিনিও বহুত ভাল কিন্তু বাইদেৱে যে এনেকুৱা এটা কাম কৰিব বুলি আমি সপোনতো ভবা নাছিলোঁ আৰু সেইবাবে তেওঁক আমি আমাৰ গাঁৱৰ ফালৰ পৰা তেওঁক এই নিৰ্বাচন কৰিছিলোঁ যে তেওঁ খেলিলে হয়তো আমাৰ এই অঞ্চলটো আগবাঢ়ি যাব তাৰপিছত খেলাৰ পিছত তেওঁ প্ৰথম কেইদিন আজিনো কেইদিন হ'ল বেছিদিন নহ'লে তেওঁ এই কামটো কৰি দিলে প্ৰথমতে কি কৰিলে আৰু তাৰ লগত এইটো কথা ক'ব লাগিব তেওঁৰ লগত এটা পঞ্চায়তৰ কৰ্মচাৰী ৰাহুল আলী বুলি নাম সেই ৰাহুল আলীৰ লগত মিলি এই কামটো কৰিছে এইটো খাটাং কাৰণ কিয় ৰাহুল আলীয়ে যিহেতু একাউণ্টেঞ্চৰ কাম কৰে আৰু তেওঁ এই পইচাটো উলিওৱাৰ ক্ষেত্ৰত সহায় কৰিছে এতিয়া গম পাইছোঁ তথ্য অনুসৰি আমি অলপমান গম পাইছোঁ যে তেওঁলোকে বেকডেটত মৰাৰো বেকডেটত আৰু অলপমান বেকডেট কৰি পেলাই এই পইচাটো উলিয়াই পেলাই হয়তো দুয়োটাই কম্প্ৰমাইজ কৰিছে ভগাই লৈছে সেইটো নাজানো আমি যিহেতু এইটো বৃদ্ধ পেঞ্চনৰ পইচা বুলি কৈছে বিধৱা পেঞ্চনৰ যিহেতু বিধৱাখিনিয়ে পাইছে এই পইচাটো আৰু কিন্তু আমাৰ দাহী পঞ্চায়তৰ ভিতৰত গোটেইকেইটা পঞ্চায়ততো কামটো কৰা নাই আমাৰ নগাঁৱৰ আমাৰ দাহী এইটো কৰিছে আৰু নগাঁৱৰ বুলি এটা আছে দাহী নগাঁৱৰ সেইটোৰ কামটো কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ